हेलो एवरीवन आशा करूँ आपनालोक सकलोवे भाले आछे आरो एटा समय होइसे रातिपुवा 10:30 आरो 10:30 बजात আজি ভিডিওটো আৰম্ভ কৰিলো আজিৰ ব্লগটো আৰম্ভ কৰিলো কিয় জানেনে আজি মই যাব ওলাইছো স্কুললৈকে কাৰণ মোৰ ডাঙৰ জনী ছোৱালীৰ এনুৱেল এক্সামৰ ৰিজাল্ট দিব এয়া এজনী ছোৱালী চাওক কেনে লাগিছে আজি হয় হা হয় ভয় কিহৰ ভয় তুমি যদি ভালকে লিখিছা এনো ভাল ৰিজাল্ট হ'ব ভয় লাগি আছে নে কি কম আতু এটো সৰু তুই খাই আছে পুরা হয়নে আসলতে কি হৈছে 9 এক্সামটো গমে পাইছে গুৱাহাটীত কি হৈছে কামৰূপ ডিস্ট্ৰিক্টত ফেব্ৰুৱাৰী 3 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু মাৰ্চৰ কি ফেব্ৰুৱাৰী 12 তাৰিখে শেষ হৈছে আৰু আজি মাৰ্চৰ 8 তাৰিখ আজি ৰিজাল্ট দিব 9 পৰা 10 পাব আজি এটা কেনেকুৱা হয় ৰিজাল্ট কি কথা স্কুললৈকে যাম গলে গম পাম আৰু আপোনালোকক আশীৰ্বাদ কৰিব যাতে তাৰ ৰিজাল্ট ভাল হয় ভৱিষ্যতে আগবাঢ়ি যাব পাৰে এতিয়া তেনেহলে স্কুললৈকে যাও আৰু মোৰ মানুহজন মানে ছোৱালী দেউতাকে মোৰ মানুহজনে কি কয় তেওঁৰ মুখে অলপ শুনি লও কত তুমি কত কত এই বিচাৰি আছো এটা ব্ৰাছ কৰি আছা স্কুল যাব ওলাইছো কি কোৱা তুমি ছয়ফালে কি কোৱা কেনেকুৱা হ'ব বুলি ভাবা ছোৱালী ৰিজাল্ট ক্লাস 9 স্টুডেন্ট আর एग्जाम বেয়া হ'ব নেকি তোমাৰ বিশ্বাস আছে 100% তেনেহলে এতিয়া স্কুললৈকে যাও দেউতাকৰ বলে বিশ্বাস আছে মোৰতো বিশ্বাস আছে তথাপি নাজানো কি হয় কি নহয় তাই মানে ভয় ভয় খাই আছে এটা কি হয় নাজানো স্কুললৈকে যাও বলক তেনেহলে আপোনালোকক স্কুললৈকে লৈ যাও বলক স্কুলৰ গলিত সোমালো ৰিক্সাৰে আহিছিলোঁ ৰিক্সাৰ পৰা নামি এতিয়া স্কুলৰ গলিত সোমাইছোঁ স্কুললৈকে গৈ আছোঁ এতিয়া নাজানো আৰু কি হয় স্কুলৰ পৰিৱেশটো হয়তো আপোনালোকক দেখুৱাব নোৱাৰিব পাৰোঁ কিমান পেৰেণ্টছ আছে কি কথা আছে গম নাপাবা টিচাৰখিনি হয়তো বেয়া পাব পাৰে কেনেকুৱা কি গম নাপাওঁ স্কুলৰ পৰিৱেশ চাগে দেখুৱাব নোৱাৰিম কেমেৰা কৰিব নোৱাৰিম স্কুলৰ পৰা ওলাই আপোনালোকক জনাই আছোঁ আপোনালোকে অলপ টাইম ৱেইট কৰক অপেক্ষা কৰক স্কুলত চব সাজি গাছি আহিছে আজি কি বিদায় মিটিং আছে নেকি মেকআপ পাতি কৰি আহিছে একো নহয় দে বিদায় মিটিং সাজি গৈছে ক্লাছ 10 মই মেট্ৰিক দি উঠিলে এতিয়া বিদায় মিটিঙত বিদায় ল'ব আহিছে দিয়া ভালকৈ বিদায় লোৱা স্কুলৰ পৰা ওলাই আহিলোঁ দিয়ক ৰিজাল্ট লৈ এয়া এখন মাৰ্কশ্বিট স্কুলত আজি বিদায় মিটিং আছে ক্লাছ 10ৰ যিখিনি মেট্ৰিক দিলে এইবাৰ তেওঁলোকে বিদায় ল'বলৈ আহিছে বিদায় মিটিঙত আৰু চোৱাৰ বেছি দেৰি নকৰিলোঁ তাৰে ভিউ ইমান নেদেখালোঁ আপোনালোকক পৰিৱেশটো আৰু এতিয়া ৰিজাল্ট লৈ আহিলোঁ ৰিজাল্টটো আৰু কি ক'ম ফাৰ্ষ্ট ডিভিজন পালে এইবাৰ ৰোল নম্বৰ 1 হ'ল ক্লাছ 10ত আচলতে তাই কি হ'ল সৰুৰ পৰা ৰোল নম্বৰ 1 আছিল তাৰপিছত 7-1ৰ পৰা ৰোল নম্বৰ 2 হ'ল অলপ পৰিৱেশটো বদলি গ'ল কাৰণ ইংলিছ মিডিয়ামৰ পৰা জাতীয় বিদ্যালয়ত আনিলোঁ আকৌ এতিয়া ক্লাছ 10ত ৰোল নম্বৰ 1 হ'ল আৰু এইটো আশা কৰোঁ যাতে মেট্ৰিকত মনে ভাবা ধৰণে মই যেনেকৈ আশা কৰিছোঁ সপোন দেখিছোঁ তেনেকুৱা এটা ৰিজাল্ট হয় সেইটোৱে কামনা কৰা আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে দোৱা কৰিব আশীৰ্বাদ কৰিব সেইটোৱে আশা বহুত সপোন আছে তাইক লৈ বহুত সৰুৰ পৰা বহুত কষ্ট কৰি আহিছোঁ তাইৰ লগত আৰু সেই সপোনটো যে পূৰণ হয় আপোনালোকে পূৰা কৰিব আশীৰ্বাদ কৰক এতিয়া বলক ঘৰলৈকে গৈ থাকোঁ তাই তো গাইজ ৰিজাল্টটো আনিলোঁ আপোনালোক ক'লোৱে ৰাস্তাতে এতিয়া ছোৱালী চব ৰিজাল্ট চাই আছে কেনেকুৱা লাগিছে বেয়া লাগিছে তো আজিৰ ভিডিঅ'টো আৰু ইয়াতে সামৰিছোঁ ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ আপোনালোক চাবলৈও বেয়া লাগে ন আপোনালোক আশীৰ্বাদ কৰক সেইটোৱে কামনা কৰোঁ আপোনালোকৰ অনুৰোধ তেনেহ'লে আজিলৈ বাই